আজি ভাদ মাহৰ পহিলা দিন। আজিৰে পৰা আৰম্ভ হৈছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত নামজোৰা নাম প্ৰসংগ। চাৰি নাম প্ৰসংগত অনুষ্ঠিত হ'ব এই নাম প্ৰসংগ। ভক্তিৰসত বুৰ গৈছে আঠখেলীয়া নামঘৰ। পুৱাৰ ভাগৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ আগমন ঘটিছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ। ভক্তসকলে নিজৰ লগতে পৰিয়ালৰ সকলো লোকৰ মংগল কামনা কৰি ভগৱানৰ শ্ৰীচৰণত আশীষ লৈছেহি। ন ৰূপত সজাই তোলা হৈছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ আজিৰ মূল তোৰণ। আজি এই মূল তোৰণ শুভ উদ্বোধন কৰিব মন্ত্ৰী অজন্তা নেওগে। আমাৰ পুৱাৰ পৰাই আজি ভাদৰ প্ৰথম 1 তাৰিখ, যোৱাকালিৰ পৰা নাম মহোৎসৱ আৰম্ভ হৈছে। আজি 1 তাৰিখ দেওবাৰ। পুৱাৰ পৰাই যথেষ্ট ভক্তমান সেৱকীসকলে নামঘৰত আহি চাকি বন্তি নৈবেদ্য অৰ্চন কৰি ভগৱানৰ ওচৰত আশীৰ্বাদ লৈছে। আজি এটা বিশেষ মুহূৰ্তত দিন বুলি আমি ভাবিছোঁ যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 5 কোটি টকা নামঘৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াইছিলে। আজি এই প্ৰায় 2 কোটি টকাৰ টকাৰে তেখেতলোকে নতুনকৈ নামঘৰ ভাগত সজাই পৰাই তুলিছে। আজি বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মুহূৰ্তত আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ গোলাঘাটৰ বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগ বাইদেউকো আমি ধন্যবাদ জনাইছোঁ। তেখেতৰ তত্বাৱধানতে গোটেই কামখিনি সম্পাদন হৈছে। আজি মুখ্যমন্ত্ৰী মহোদয় উপস্থিত হোৱাৰ কথা আছিল, কিন্তু তেখেতৰ বিশেষ এটা ঘৰৰ কোনোবা পৰিয়াল মৃত্যু হোৱাত তেখেত উপস্থিত থাকিব নোৱাৰে। তথাপিতো অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী উপস্থিত হ'বহি। মাননীয় অজন্তা বাইদেউ, অতুল বৰাদেৱ আৰু কেশৱ মহন্ত, কাজিৰঙা সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৌপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, দেৰগাঁৱৰ সমষ্টিৰ বিধায়ক ভৱেন ভৰালী আৰু খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া প্ৰমুখ্যে তেখেতলোক অসম চৰকাৰৰ কেইবাজনো বিষয়ববীয়া আজি নামঘৰত প্ৰায় 9 বজাৰ পাছতে উপস্থিত হ'ব। নমস্কাৰ। আজি আচলতে আমাৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা 1 ভাদ। বিশেষকৈ আজি 1 ভাদটো এটা স্মৰণীয় দিন হিচাপে পৰিগণিত হৈছে, যিহেতু প্ৰথম কথা হ'ল প্ৰায় 30 লাখ টকাৰ ব্যয়েৰে এগৰাকী সেৱকীয়ে এগৰাকীৰ স্মৃতিত তোৰণখন নিৰ্মাণ কৰিছিল। সেই তোৰণখন আজি আমাৰ স্থানীয় বিধায়িকা বাইদেৱে উন্মোচন কৰিব। লগতে ইয়ালৈ আহি তেওঁ যি মুখ্যমন্ত্ৰী ঘোষিত 5 কোটি টকাৰে কিছু কাম ইয়াত সমাপ্ত হ'ল, সেই কামখিনি আজি তেখেতে উদ্বোধন যিখিনি কাম কৰিলে সেইখিনি আজি উদ্বোধন কৰি ৰাইজক চমজাই দিব। লগতে ৰাতিপুৱা প্ৰায় 4 বজাৰ পৰা অগণন ভক্তৰ ইয়াত সমাগম ঘটিছে। যিহেতু পবিত্ৰ ভাদ মাহৰ আমাৰ যি নামৰ ক্ৰম 14 প্ৰসংগৰ আৰ্হিৰে অবিৰতভাৱে আমাৰ ইয়াত নাম প্ৰসংগ চলি থাকে। সেই নাম প্ৰসংগৰ সেৱা লোৱাৰ আশাৰে, মনৰ বাঞ্ছা পূৰণৰ আশাৰে সকলো সেৱকী আহি ইয়াত আজি গোট খাইছে। মেৰাপানীৰ পৰা দিব্যজ্যোতি শইকীয়াৰ ৰিপৰ্ট, মাই নিউজ NA।